মাছ মারি আছো যে এইখিনিত পানী সদায় হৈ থাকে আমি ভাবছো যে মাছে যে উঠিছে নেকি সেইকাৰণে মাছ মাৰি আছো এনেকুৱা যিখিনি দৰে বৰষুণ হৈ আছে সেইখিনি দৰে হৈছে মোটামুটি 1-2 মাহ হৈ গ'ল 1-2 মাহ হৈ গৈছে আমি বিৰাট অসুবিধা এই স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক যাব নোৱাৰে গাড়ি ফাইসা পড়ছে ফোন করে দাও অলপ বৰষুণ হ'লেই আমাৰ এই কলগাছিয়া ওচৰে পাজৰে যিখিনি জায়গা আছে বা আমাৰ এই ষ্টেট বেংকৰ সন্মুখত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আছে আজি 4 মাহ ধৰি এনেকুৱা অৱস্থা হৈ আছে গতিকে আমি যে মাছ মাৰাৰ এটা প্ৰতিবাদ জনাইছো এইটো প্ৰতিবাদ মানে এই কাৰণে জনাই আছো যে কোনো পৰিস্থিতিতে আমি এইটো মানে সমাধান কৰিব পৰা নাই গতিকে আগৰ যিবিলাক এমএলএ আছিলে তেখেতসকলৰ হয়তো সদিচ্ছা নাছিল সেইকাৰণে হোৱা নাই গতিকে এই প্ৰতিবাদৰ জৰিয়তে আমি আমাৰ নৱনিযুক্ত যিজন সন্মানীয় বিধায়ক আছে চেয়াৰমেন আলী আহমেদ ছাৰ তেখেতক আমি সকলোৱে অৱগত এই চেনেলৰ মাধ্যমেৰে অৱগত কৰিব বিচাৰিছো যাতে তেখেতে দৃষ্টি দিয়ে আৰু আমাৰ অনতিপলমে তেখেতে আমাৰ কলগাছিয়া বজাৰৰ চাৰিওফালে এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে তেখেতে যেন অলপ সুদৃষ্টি দি এই সমস্যাবিলাক যাতে দূৰ কৰিব পাৰে সেইখিনি আমি আশা ৰাখিছো আমাৰ এইটো কলগাছিয়া ষ্টেট বেংকৰ সন্মুখত যেটো হাই ৰোড হয় ফৰবুক ৰোড ফৰবুক যোৱা ৰাস্তা এই ৰাস্তাৰ সন্মুখত ষ্টেট বেংকৰ সন্মুখত যিখিনি ৰাস্তা বাইজে অলপ বৃষ্টি আহিলেই বৰষুণ পৰিলেই যেটো বানপানীৰ অৱস্থা হৈ যায় এই বানপানী এইটো কামটো বহুত দিন হৈ গ'ল আমাৰ পুৰণা জনিয়া সমষ্টি বৰ্তমানৰ 22 নং মন্দিয়া সমষ্টিত কলগাছিয়া বজাৰতে তেনেকুৱা অৱস্থা বানপানীৰ মানে অলপ বৰষুণ আহিলেই মানে বানপানীৰ সৃষ্টি হৈ যায় আৰু আমাৰ যিখিনি দেখা পাইছে এতিয়া আমি ষ্টেট বেংকৰ সন্মুখত যে বানপানী হৈ আছে বানপানী মানে বৰষুণৰ বানপানী এইটো বানপানীত এই ৰাস্তাখন কেতিয়াও ঠিক নকৰে সেইকাৰণে আমি ৰাইজসকলে আমি মানে সবেই এই ৰাস্তাত আমি মাছ মাৰি আছো এইকাৰণে মাছ মাৰি আছো যে এইটো ৰাস্তা নহয় এইটো এখন বানপানীৰ ৰাস্তা হৈ আছে বৰষুণৰ বানপানী আৰু বৰষুণৰ বানপানীত আমি মাছ মাৰি আছো এইকাৰণে মাছ মাৰি আছো ইয়াতে তো ৰাস্তা নহয় না ইয়াতে বানপানী হৈছে যদি আমি মাছ মাৰিব লাগে কাৰণ মাছ কি জানে আছেই মানে বহুত দিনৰ পৰা মানে অলপ বৰষুণ হ'লেই মানে ৰাস্তাত বানপানী হৈ যায় এতিয়া কি বিচাৰে মানে আমাৰ এইখন ভিডিঅ' যদি আমাৰ চৰকাৰৰ ফালে যায় আৰু এই চৰকাৰৰ ফালৰ পৰা যদি কিবা পদক্ষেপ লয় যে এনেকুৱা অৱস্থা হৈছে যদি চৰকাৰে চায় বা আমাৰ বৰ্তমানৰ এমএলএ চেয়াৰমেন আলী মাননীয় চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া যদি এইখন ভিডিঅ' চায় বা এইখন ৰাস্তা যদি ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়ে আমি ৰাইজসকল নিশ্চয় আনন্দিত হ'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ